সকলোলৈকে আকৌ মোৰ আন্তৰিক অভিনন্দন জনাই মই আকৌ আহিছোঁ আজি এটা নতুন উপকৰণ প্ৰস্তুত কৰিবৰ কাৰণে। এয়া মই তাৰ প্ৰথম প্ৰস্তুতি কৰিবলৈ আৰম্ভ কৰিছোঁ মোৰ বান্ধৱীজনীৰ লগত। মই এয়া আজি মই বনাবলৈ বিচাৰিছোঁ মিঠৈ। গতিকে মিঠৈ বনাম মই। সেই মিঠৈ বনোৱাৰ প্ৰস্তুতি এয়া মই চাউলখিনি সেই আগৰ গোটেই তিয়াই লৈ পেলাই টুকি এয়া আকৌ মিক্সিত খুন্দি মই এয়া পিঠাগুড়ি প্ৰস্তুত কৰিছোঁ। বাকীখিনি মই আপোনালোকক আকৌ দেখুৱাই গৈ থাকিম আগৰ গোটেই। এয়া মই পিঠাগুড়ি চালি আছোঁ। এয়া মই মিঠৈ বনোৱা মানে দ্বিতীয় প্ৰচেছলৈ আহিলোঁ। মই এয়া কেৰাহীত প্ৰায় 1.5 কেজি গুড় কাটি লৈ পেলাই মানে গৰম কৰিছোঁ। ইয়াক ধুনীয়াকৈ হ'বলৈ দিব লাগিব। তাৰপিছতে এয়া মই ডাব এটা কাটি আছোঁ। গুড়খিনি হ'বৰ সময়ত মই এই ডাব অকণ তাতে দি দিম, মানে সুস্বাদুৰ কাৰণে এইটো মই ব্যৱস্থা কৰিছোঁ। গতিকে এয়া মই গুড় পগাই আছোঁ। এইদৰে মই এই লাডুখিনি বনাই গৈছোঁ। মই মানে ইয়াত ঘিউৰে মুঠি লৈছোঁ। ঘিউৰে মুঠি লৈ পেলাই মই লাডুখিনি বনাই গৈছোঁ। এই লাডুটো মানে আমাৰ অসমীয়া সমাজৰ বৰ লাডু মানে কি মিঠৈহে দেই এইটো। মিঠৈটো আমাৰ অসমীয়া সমাজত বৰ প্ৰয়োজনীয় হেৰি। এতিয়া বহাগ মাহ অহাৰ লগে লগে প্ৰত্যেকখন গাঁৱতে বৰসবাহ আৰম্ভ হ'ব। বৰসবাহত এই মিঠৈটো মানে প্ৰসাদৰ লগতে এই মিঠৈটো ব্যৱহাৰ কৰা হয়। অতীজৰে পৰা চলি আহিছে। ধনী দুখীয়া সকলোৱে মানে এই মিঠৈটো তেতিয়া সেই বৰসবাহতে খাবলৈ পায়, কিয়নো এই মিঠৈটোত আজিকালি পইচাও খৰচ হয়। গুড়ৰ দাম হৈছে, ঘিউ দিব লাগে, আকৌ মুখ ৰোচকৰ কাৰণে ইয়াত অনেকে লং, ইলাচি, ডালচেনিৰ পৰা ধৰি অন্যান্য কিবা কিবি ব্যৱহাৰ কৰে। মই আজি নাৰিকল ব্যৱহাৰ কৰিছোঁ। গতিকে সেই বৰসবাহবিলাকত এই মিঠৈটো মানে ব্যৱহাৰ কৰা হয়, সকলোৱে খাবলৈ পায়। আৰু কথা হ'ল কি, আমাৰ অসমীয়া সমাজত আকৌ এটা হেৰি আছে কি, ল'ৰা জন্ম হ'লে আকৌ পকা মিঠৈ দিব লাগে। পকা মিঠৈ দিয়াটো আমাৰ অসমীয়া সমাজৰ মানে এটা ডাঙৰ মানে আৰু মহৎ কাম আৰু মানে বৰপ্ৰসাদ খোৱাতকেও নহয়, পকা মিঠৈটো যদি খোৱা হয়, এই ল'ৰা হৈছে তো পকা মিঠৈ খুৱাব লাগিব দেই, এনেকুৱা এটা প্ৰবাদ আছে। গতিকে এই পকা মিঠৈটো আমাৰ বৰ মানে প্ৰয়োজনীয় আৰু সহজ বুলিও ক'ব পাৰি দেই। সহজো আৰু সোনকালে বেয়া নহয়। এই মিঠৈটো আপুনি থওঁ বুলি ক'লে 3 মাহ ধুনীয়াকৈ থ'ব পাৰে। কিন্তু আমাৰবোৰৰ ঘৰত 3 মাহ নাযায়, কিয়নো মানে মোক কিছুমানে এই মিঠৈটো খুজিও খায়। ক'ব নাপায় বাৰু, কিন্তু খুজিও খায়। আৰু এই মিঠৈটো মানে এতিয়া হুঁচৰি অহাৰ লগে লগে মিঠৈ, চাহ, পিঠা এইবিলাক দিব লাগিব। সেইকাৰণে মই এতিয়া মোৰ 150 মান হৈছে আৰু অন্ততঃ 100 মিঠৈ হ'ব। গতিকে এইখিনি মিঠৈ মই প্ৰস্তুত কৰিছোঁ বিহুলৈ বুলিয়ে দেই, আহিব।